নিশ্চয়কৈ এঞ্জেলা পোনপ্ৰথমে আপোনাৰ লগতে ND24 প্ৰতিগৰাকী দৰ্শকক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মই বৰ্তমান নেলিত আছোঁ। নেলিৰ যি কোচ সমাজ আছে, কোচ সমাজে আজি তেওঁলোকে কালি নিশাৰ ভাগত পৰম্পৰাগতভাৱে তেওঁলোকে যেনেদৰে মেজি তেওঁলোকে উৰুকাৰ ভোজ খালে, তাৰপিছতে আজি পুৱাৰ ভাগত তেওঁলোকে সেই মেজি জ্বলোৱাৰ লগতে তেওঁলোকৰ যি ভেলাঘৰ নিৰ্মাণ কৰিছিল বা এইকেইদিনত তেওঁলোকে প্ৰস্তুত কৰিছিল, ভেলাঘৰ আজি তেওঁলোকে জ্বলোৱাৰ পৰিলক্ষিত হ'ব। অগ্নি দেৱতাক তেওঁলোকে সেৱা কৰি আচলতে গোটেই বছৰটোৰ বাবে তেওঁলোকে অসূয়া অমংগলসমূহ যেন দূৰ কৰি তেওঁলোকে পুনৰ সেই অসূয়া অমংগলসমূহ যেন দূৰ হোৱাৰ প্ৰাৰ্থনা কৰিব। আৰু এই মুহূৰ্তত এয়া দেখুৱাইছোঁ নেলিবাসীৰ আৰু এনেদৰে শংখধ্বনিৰে তেওঁলোকে সূৰ্য দেৱতাক সেৱা কৰি সূৰ্য দেৱতাক প্ৰণাম কৰি তেওঁলোকে পোনপ্ৰথমে মেজিত অগ্নি সংযোগ কৰিব আৰু মেজিত অগ্নি সংযোগ কৰাৰ পিছতেই তেওঁলোকে যিটো ভেলাঘৰত কালি নিশাৰ ভাগত ভোজ ভাত খাইছিল বা নিশাৰ ভাগত তেওঁলোকে যিদৰে আনন্দ উল্লাহৰ মাজেৰে তেওঁলোকে নিশাৰ ভোজ খাইছিল আৰু সেই ভেলাঘৰটো তেওঁলোকে অগ্নি সংযোগ কৰিব। আৰু এয়া দেখুৱাইছোঁ পোনপ্ৰথমে তেওঁলোকে এনেদৰেই তেওঁলোকে মেজিত অগ্নি সংযোগ কৰিছে আৰু কিছু তেওঁলোকৰ নীতি নিয়ম আছে, তেওঁলোকক কিছু পৰম্পৰা আছে, সেই পৰম্পৰাসমূহ তেওঁলোকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। আৰু সেই পৰম্পৰা অনুসৰি তেওঁলোকে পোনপ্ৰথমেই তেওঁলোকে সূৰ্য দেৱতাক প্ৰণাম কৰিছে আৰু সূৰ্য দেৱতাক প্ৰণাম কৰি তেওঁলোকে অগ্নি দেৱতাক প্ৰণাম কৰিছে আৰু তাৰপিছতে আচলতে অগ্নিত তেওঁলোকে সেৱা কৰি এনেদৰেই মেজি দাহ কৰিছে আৰু মেজি দাহ ইতিমধ্যেই কৰি থকা দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান যিহেতু নেলি কোচ সমাজৰ মাজত আছোঁ আৰু তেওঁলোকে দেখুৱাবলৈ সক্ষম হৈছে আৰু এনেদৰেই পোনপ্ৰথমে তেওঁলোকে আচলতে মেজিটো জ্বলাইছে আৰু তাৰ সমাজলৈ মই তেওঁলোকৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম। আৰু এই লোকসকল এনেদৰে তেওঁলোকে ওলাই আহিছে পুৱাৰ ভাগতে তেওঁলোকে খুব সুন্দৰভাৱে সাজি কাচি আৰু তেওঁলোকে আচলতে পুৱাৰ ভাগতে সাজি কাচি এনেদৰে অহাৰ পিছত আৰু তেওঁলোকে মেজিত সেৱা কৰিছে আৰু মেজিত সেৱা কৰি তেওঁলোকে এই মুহূৰ্তত তেওঁলোকে যিটো ভেলাঘৰত কালি নিশাৰ ভাগত আহাৰ গ্ৰহণ কৰিলে বা নিশাৰ ভাগত তেওঁলোকে ভোজ খালে, সেই ভেলাঘৰটো এই মুহূৰ্তত দাহ কৰা দেখিবলৈ পোৱা গৈছে। সতীৰ্থ অমিত সেন আছে, অমিত সেনে পৰিৱেশটো দেখুৱাইছে, এই মুহূৰ্তত এয়া পৰিৱেশ দেখুৱাইছে আৰু গোটেই বছৰটোৰ বাবে যেন তেওঁলোকৰ ভাল হওক, যেন গোটেই বছৰটোৱে যেন অসূয়া অমংগল যিসমূহ আছিলে, অপায় অমংগল যিসমূহ আছিল, সেই অপায় অমংগলসমূহ দূৰ হোৱাৰ কামনা কৰিছে। আৰু সমান্তৰালভাৱে মই কিছু তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। এই মুহূৰ্তত যদি মই কিছু মন্তব্য ল'বলৈ পাৰোঁ তেওঁলোকৰ সেই নেলিবাসী ৰাইজৰ কিছু মন্তব্য ল'ম আৰু মই সতীৰ্থ অমিতে পৰিৱেশটো দেখুৱাই আছে আৰু সমান্তৰালভাৱে মই তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। এই মুহূৰ্তত এনেদৰেই মই পোনপ্ৰথমে আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আজিৰ দিনটোত কালি আপোনালোকে নিশাৰ ভাগত ভোজ ভাত খালে আৰু আজিৰ দিনটোত আপোনালোকে আচলতে মেজি দাহ কৰিছে, কি ক'ব গোটেই বছৰটোৰ বাবে আপোনালোকে ভোগালী বিহুৰ উপলক্ষে পোনপ্ৰথমতে মই আমাৰ এই বিহুতলীত থকা সমূহ ৰাইজক তথা অসমবাসীক মই স্বাগতম সমূহ ৰাইজক মই ভোগালী বিহুৰ ওলগ যাচিছোঁ। আমি যোৱাকালি উৰুকা আছিল, উৰুকা দিনা আমি এই ভেলাঘৰতে মেজি তলতে আমি ভোজ ভাত খালোঁ। সকলোৱে মিলি আমাৰ এই নেলিত দুটা সম্প্ৰদায়ৰ লোক আছোঁ, কোচ আৰু ট্ৰাইবেল, আমি সকলোৱে মিলি ইয়াত আমি ভোজ ভাত খালোঁ আৰু আজি গোটেই ৰাতিটো আমি বিভিন্ন ধৰণৰ গীত মাত নৃত্য কৰি আমি কটাই আজি আমি এতিয়া এই ভেলাঘৰ দাহ কৰিলোঁ। ধন্যবাদ জনাইছোঁ আৰু তাৰ সমান্তৰালভাৱে মহিলাসকলো আছে, আমি তেওঁলোকৰ সৈতেও কিছু কথা পাতিবলৈ চেষ্টা কৰিম। মহিলাসকল আছে, কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, কালি নিশাৰ ভোজ ভাত খোৱা হ'ল চাগে ভেলাঘৰত, আৰু কেনেধৰণৰ আয়োজন আছিলে আৰু পৰম্পৰাসমূহ কেনেদৰে আপোনালোকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে? হয়, আমি এতিয়াতো পৰম্পৰাসমূহ ৰাখিবলৈ বহুত চেষ্টা কৰি আছোঁ বাৰু, আগন্তুকলৈকে আমি ৰাখি থাকিবলৈ চেষ্টা কৰি যাম বাৰু। তাৰমানে আমি সমূহ ৰাইজে আহি লৈ পেলাই ইয়াতে আপোনাৰ খা-খাৰদি কাটি কৰি হাঁহ মাহ এইবোৰ সকলো বাচি কুচি তাৰ দিনত সাজটো ধুনীয়াকৈ বনোৱা গ'ল। তাৰপিছত ৰাতিও আমাৰ তেনেকৈ আগত নিশা ভাগতো চলিলে আপোনাৰ মাছ মাংস গোটেইবোৰ আৰু চাহ জলপান এইবোৰতো আছেই, ৰাইজৰ মাজত গোটেইখিনি আছেই। তাৰপিছত নিশা আৰু মানে কি বয়সস্থ সেইকেইজনে থাকি কৰি লৈ পেলাই গোটেই ভেলাঘৰটো ৰক্ষাও কৰিলে বাৰু। ৰক্ষা কৰি ৰাতিয়ে পুৱা ভাগত এতিয়া মানে অগ্নি দেৱতাক সেৱা জনাই ৰাইজৰ কুশলৰ্থে সকলো যাতে দুখ দুৰ্গতি গোটেই গাঁৱৰ হৈ পেলাই সকলো দুখ দুৰ্গতি নাশ হওক বুলি অগ্নি দেৱতাক সেৱা জনাই মানে বছৰটো সকলোৱে ভালে যাওক বুলি জুই দিয়া গ'ল আৰু মেজিত সকলো নিয়মৰ মাজেদিয়ে।
নিশ্চয় সকলোৱে আসলে সেয়াই কামনা কৰিছে যেন অপায় অমংগলসমূহ দূৰ হোৱাৰ কামনা সকলোৱে কৰিছে আৰু মেজিত জুই দিয়াৰ পিছত আজি সকলোৱে আসলে এনেধৰণেই যি পিঠা পনা লাড়ু তেওঁলোকে যি ঘৰতেই প্ৰস্তুত কৰিছিল বা নিৰ্মাণ কৰিছিলে সেই পিঠা পনা লাড়ুসমূহ সকলোৱে এতিয়া একেলগে বহি তেওঁলোকে চাহ খাব তাৰপিছতে তেওঁলোকে জলপান খাব আৰু যিসমূহ আচলতে তেওঁলোকে মিলা প্ৰীতিয় অসমীয়া সমাজৰ অসমীয়া পৰম্পৰাসমূহ ধৰি ৰখাৰ তেওঁলোকে যি চেষ্টা সেই চেষ্টা অক্ষুণ্ণ ৰাখিছে আৰু মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম এই যুৱতীসকল আছে মই তোমাক এখনলৈ আহিছোঁ পুনৰাই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ পিঠা পনা লাড়ু বহুত দেখিছোঁ ঘৰতে বনোৱা চাগে হয় কি ক'ব বিচাৰিবা আজি বিশেষ দিন সকলোকে বিহুৰ শুভেচ্ছা আছিলোঁ সিমানে আৰু তোমাক এখনলৈ আহিছোঁ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু কালি নিশাৰটো খুব সুন্দৰভাৱে গ'ল আৰু পুৱাৰ ভাগত তোমালোকে মেজিৰ পৰা ভেলাঘৰ ইতিমধ্যে দাহ কৰা হৈছে আৰু ইতিমধ্যে লাড়ু পিঠা জলপান সকলোখিনি সাজু কৰা হৈছে কি ক'ব বিচাৰে হয় পোনপ্ৰথমেতো সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এইবোৰ আমি সকলোবোৰ ঘৰতে বনাই আনা আমি সকলোৱে বনাই আনিছোঁ আৰু মানে সকলোৱে আমি মিলিজুলি এনেকৈ মানে যোনদিনা আমি ভেলাঘৰৰ ভাত খোৱা পিছদিনা সকলোৱে মিলিজুলি এনেধৰণে আমি মানে সকলো মানে ডেকা বুঢ়া মিলি এনেকৈ খাওঁ মানে এতিয়া পিঠা খোৱাৰ পিছত আমি আকৌ জলপান মানে খাম সেই মানে এনেদৰেই সকলোৱে আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে আৰু আনন্দ ফূৰ্তিৰ মাজেৰে কালি নিশাটো কটোৱাৰ পিছত আজি তেওঁলোকে মেজি জ্বলোৱাৰ পিছত আজিৰ দিনটোত এনেদৰে অলপ আনন্দ উল্লাস কৰি তেওঁলোকে ঘৰতে প্ৰস্তুত কৰা পিঠা লাড়ু সান্দহ যি আছে আচলতে তেওঁলোকে জলপান গ্ৰহণ কৰিব আৰু লোক আছে দাদা পোনপ্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ কি ক'ব বিচাৰিবা আজি ভোগালী বিহুৰ বিশেষ দিনটোত ঠিক আছে পোনপ্ৰথমে মই ND24ক যিসকল সাংবাদিক বন্ধুসকল আহিছে তেওঁলোকক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ লগতে সমূহ অসমবাসী ৰাইজক এইখনতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আজি যি আমাৰ নেলি কোচ সমাজৰ এই ভোগালী বিহুৰ উৎসৱ আমি প্ৰত্যেক বছৰে পাতি আহিছোঁ আৰু এইবছৰো পাতিছোঁ যোৱাকালি আমি সকলো ৰাইজে মিলি ইয়াত এসাঁজ ভোজ ভাত খাইছোঁ আৰু খোৱাৰ লগতে ৰাতি নিশাও আমি ইয়াতে কটাইছোঁ আৰু পুৱালৈ এতিয়া দেখিছে আপোনালোকে ইয়াত আমি মেজি ঘৰ জ্বলাইছোঁ গতিকে এইখনতে আমি আপোনালোকক এটাই কথা জনাইছোঁ যে আমি সমূহ নেলি কোচ সমাজৰ ৰাইজৰ তৰফৰ পৰা সমূহ ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জনাই যাতে আমি সকলো ৰাইজে মিলা প্ৰীতিৰে থাকিব পাৰোঁ তাকে জনাই মই ইমানতে মোৰ ভাষণ সামৰিম নিশ্চয় সকলোৱে আচলতে সেয়াই কামনা কৰিছে যেন সেইসমূহ সকলোৱে আচলতে অসমীয়াৰ যি একতাৰ এনাজৰী সেই একতাৰ এনাজৰীডাল পুনৰ যেন এক বান্ধোনেৰে কটকটীয়া হৈ থাকক সেয়াই সকলোৱে কামনা কৰিছে তাৰ সমান্তৰালভাৱে মেজি জুইত দাহ কৰাৰ লগতে অগ্নিদেৱতাক সাক্ষী কৰি বা অগ্নিদেৱতাক সেৱা কৰি তেওঁলোকে সেই গোটেই বছৰটোৰ বাবে অপায় অমংগলসমূহ দূৰ হোৱাটো সকলোৱে কামনা কৰিছে এঞ্জেলা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত